हेलो ভিউয়ার্স वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এইবাৰ পেট এক্সাম দিছা তোমালোকে অলৰেডি ৰিজাল্ট লাভ কৰিছা অৰ্থাৎ কিমান পাইছা পেটত হেতু লাভ কৰিছা। তো এতিয়া তোমালোকে বহুতে মোক কমেন্ট কৰি আছা বা হোৱাটছএপত মেছেজ কৰি আছা যে দাদা মই ইমান মাৰ্ক পাইছো মই বোলে যোৰহাটত পামনে মই বোলে গুৱাহাটীত পামনে বা মই ইমান মাৰ্ক পাই নগাঁৱত ইলেক্ট্ৰিকেল পামনে এনেকৈ বহুতে কমেন্ট কৰি আছিলা আৰু বহুতে সুধি আছা যে কাট অফ কিমান যাব পাৰে জেনেৰেলৰ কাৰণে বা জেনেৰেল কিমান মাৰ্ক পাই মই সিট পাব পাৰিম বা এখিনি মাৰ্ক পাইছো এটা কোনটো পলিটেকনিকত সিট পাম এনেকুৱা কমেন্ট বহুত আহি আছে আৰু কিছুমানে কৈ আছা হেতু হল ডকুমেন্টস লৈ তো ডকুমেন্টস কি লাগিব হেতু লৈ আজি আবেলি এটা ভিডিও আপলোড কৰিম তাতে এটু জেড থাকিব ডকুমেন্টস কি লাগিব বা কিবা এটা ডকুমেন্ট যদি নাথাকে তেনে হলে তোমাৰ কি হ'ব এতিয়া তো হেইবৰ প্ৰবলেম নাই তোমালোকে আজি যোনটো আবেলি ভিডিও দিম হেতু চাই লবা কোনো ধৰণৰ প্ৰবলেম নহয় ডকুমেন্টস লৈ তাৰ পিছত তোমাৰ কাট অফ লৈ যেটো কমেন্ট আহি আছে ম্যাক্সিমাম কমেন্ট বৰ্তমান আহি আছে কাট অফ লৈ অৰ্থাৎ ইমান মাৰ্ক পাইছো সিট পাম নে নাই বা কিছুমানে এনেকৈ কৈ আছা যে ইমান মাৰ্ক পাইছো 30 মাৰ্ক পাইছো বলে গুৱাহাটীত সিট পাম নে নাই তো এনেকুৱা কথা বহুতে সুধি আছা তো একচুয়ালি প্ৰথমে কাট অফটো কেনেকুৱা ধৰণৰ বৰ্তমান সিস্টেমটো অনলাইন আৰু অফলাইন দুটা পৃথক পৃথক ইয়াৰ আগতে আমি যেতিয়া দিছিলো পেড এক্সাম তেতিয়া হৈছিল অফলাইনত অৰ্থাৎ আমি গুৱাহাটীত গৈ কাউন্সেলিং কৰিব লগিয়া হৈছিল তো এইটো কোশ্চেন আকৌ বহুতে কৰিছা কিছুমানে কৰিছা যে দাদা এবাৰ আমি গুৱাহাটীত গৈ কাউন্সেলিং কৰিব লাগিব নেকি নহয় এবাৰ তোমালোকে অফলাইন নহয় অনলাইনতে কৰিব লাগিব এ টু জেড অনলাইন হ'ব তোমালোকে অনলাইনত কাউন্সেলিং কৰিব লাগিব তাৰ পিছত অনলাইনতে এডমিশন হৈ যাব অনলাইনতে তোমালোকে এলটমেন্ট পাবা আৰু সেই অনলাইনতে তোমালোকে আকৌ এডমিশন হ'ব লাগিব তো তোমালোকে কাউন্সেলিংৰ কাৰণে গুৱাহাটী যাব নালাগে বা বেলেগ ঠাইত যাব নালাগে বা কিছুমানে সুধি আছিলা যে নিয়াৰেষ্ট পলিটেকনিক বা চেণ্টাৰত যাব লাগিব নেকি নালাগে তোমালোকে অফলাইনৰ কথা একদম পাহৰি যোৱা এতিয়া যি কৰিবা সব অনলাইন হ'ব সব তোমালোকে ফলো কৰিব লাগিব ডিটিৰ ওয়েবসাইটত আৰু নহলে এইটো চেনেল তোমালোকে ফলো কৰিবা এটা তোমালোকৰ ইনফৰমেশন মিছ নহয় মই এ টু জেড শেয়াৰ কৰিম এইটো চেনেলৰ যোগেদি কাৰণ মই স্টেপ বাই স্টেপ আগবাঢ়ি আছো ক'ত কি লগা হৈ আছে মই গম পাও তো প্ৰথম কথা তোমালোকৰ কাট অফ বা কিমান মাৰ্ক পাই তোমালোকে সিট পাব পাৰা তো কিমান মাৰ্ক পাইছা এটো তুমি ক্যালকুলেট কৰিবা তো ক্যালকুলেট কৰাৰ পিছত নিজে অনুমান কৰিব পাৰিবা মই কালি ৰিজাল্ট চেক কৰোতে কৈ দিছিলো যে নিজে অনুমান কৰিব পাৰিবা কিমান ষ্টুডেন্ট এবাৰ তোমাতকৈ বেছি মাৰ্ক পাইছে বা তোমাৰ সমান মাৰ্ক পাইছে কিমান ষ্টুডেন্ট হেতু এবাৰ উল্লেখ কৰিছে তো প্ৰথমে মই কাট অফ লৈ থুলমুলকৈ এটা আইডিয়া দিও আগত কেনেকুৱা আছিল আৰু বৰ্তমান কেনেকুৱা সিস্টেম হৈছে অফলাইন আৰু অনলাইন কাউন্সেলিং প্ৰসেসটো কাৰণ এইখিনি কোৱাৰ পিছতহে মূল কথালৈ আগবাঢ়িব পাৰিম অৰ্থাৎ কাউন্সেলিংৰ যি কাট অফ থাকে এই কাউন্সেলিংৰ প্ৰসেসটো আগত বুজাই দিও অফলাইন আৰু অনলাইন তাৰ পিছতহে কাট অফ লৈ আগবাঢ়িব পাৰিম তো প্ৰথমে আমাৰ যেতিয়া অফলাইনত কাউন্সেলিং হৈছিল প্ৰথম কাউন্সেলিং সেকেন্ড কাউন্সেলিং তাৰ পিছত থাৰ্ড কাউন্সেলিং তাৰ পিছত কিছুমান আকৌ ওয়েটিং লিষ্টত আছিল এনেকুৱা হৈছিল তো প্ৰথমে আমি মই যেতিয়া প্ৰথম কাউন্সেলিংত সিট পালো তেতিয়া গুৱাহাটী গলো তাৰ পিছত বহুত এনেকুৱা আছে যে কাউন্সেলিংত না যায় হেতু সিট খালি হৈ গল সেকেন্ড কাউন্সেলিং হ'ব আৰু সেকেন্ড কাউন্সেলিংৰ কাৰণে সিট ৰাখিও দিয়ে কিছুমান তাৰ পিছত আকৌ থাৰ্ড কাউন্সেলিং হয় তো এনেকৈ স্টেপ বাই স্টেপ কাউন্সেলিংৰ কাৰণে আগবাঢ়িছিল আৰু স্টেপ বাই স্টেপ আমি গৈছিলো কাউন্সেলিংলৈ কিন্তু সেই কাউন্সেলিং কৰি অহাৰ পিছত আমাক এলটমেন্ট লেটাৰ এখন হাতত দিছিল আমি হেতু লৈ কলেজত গৈ এডমিশন হৈছিল কিন্তু বৰ্তমান তেনেকুৱা নহয় হেতু কলো মই আগৰ সিস্টেমটো অফলাইনত যেটো বৰ্তমান অনলাইনত হ'ব অনলাইনত কাউন্সেলিং কৰিব লাগিব আৰু আমি যেতিয়া অফলাইনত কৰিছিল মাৰ্ক ওয়াইজ মাতিছিলে যে আজি বলে ফাৰ্স্ট কাউন্সেলিংত আমাৰ লয়েষ্ট কিমান 45 ৰ পৰা বলে 60 বা 70 90 মাৰ্ক পোৱাখিনি প্ৰথম কাউন্সেলিংত প্ৰথম দিনা মাতিছে এনেকৈ মাতিছে তো হেখিনি ষ্টুডেন্টহে যাব পাৰিছিল আমি অকল যিখিনি ষ্টুডেন্টক মাতিছে মাৰ্কটো ধৰি দিছে কাট অফটো ধৰি দিছে যে এইখিনি মাৰ্ক পোৱা ষ্টুডেন্টখিনিহে গুৱাহাটীত আহিবা কাউন্সেলিংৰ কাৰণে এই কাৰণে কলো বৰ্তমান যেটো অনলাইন সিস্টেম তোমালোকৰ কোনো ধৰণৰ তেনেকুৱা সিস্টেম নাথাকে যে এইখিনিহে কাউন্সেলিং কৰিব পাৰিবা কাউন্সেলিং তুমি যদি অনলি 5 মাৰ্ক পাইছা তথাপিও কাউন্সেলিং কৰিব পাৰিবা কিন্তু তুমি এলটমেন্ট নাপাবা হেতুৱে কথা এলটমেন্ট তুমি নাপাবও পাৰা কাৰণ কাউন্সেলিংটো তোমাক অধিকাৰ দিছে তুমি কৰা তোমাৰ যিখিনি কৰিব লাগে ডকুমেন্টস আপলোড কৰি দিয়া কাউন্সেলিংৰ কাৰণে বা যিখিনি লিখিব লাগে লিখি দিলা অনলাইনত তাৰ পিছত তোমাৰ এটা সিলেকশনটো হে মেইন সিলেকশন যদি নাম আহে তেতিয়াহে তুমি পাবা কাউন্সেলিংত লিষ্ট আহিব মেৰিট লিষ্ট আহিব কাউন্সেলিংৰ এই মেৰিট লিষ্ট আকৌ 3-4টা 5টা মান হৈ যাব পাৰে কাউন্সেলিংৰ লিষ্ট মেৰিট লিষ্ট তো প্ৰথম কাউন্সেলিংত কাট অফ কেনেকুৱা যাব পাৰে মূল আইডিয়া এটা তোমালোকে যদি জেনেৰেলৰ হয় তেতিয়া হলে তো প্ৰথমে এখিনি কথা কনফিউজ দূৰ কৰি লও কিছুমানে যে কৈ আছা যে গুৱাহাটীত ইমান মাৰ্ক পাই সিট পামনে বা যোৰহাটত ইমান মাৰ্ক পাইছো সিট পামনে বা ডিব্ৰুগড় বঙাইগাঁও তাৰ পিছত নগাঁৱত ইমান মাৰ্ক পাই সিট পামনে তো প্ৰথম কথা কি হ'ল কাউন্সেলিং তো কেনেদৰে কৰিব লাগিব অনলাইনত যে কি কৰিব লাগে তাত কৰিব লাগিব যে তুমি ডিটেইলস নিজৰ ডিটেইল যিখিনি লাগে সেইখিনি কৰিলা ডেট অফ বাৰ্থ ডকুমেন্টস আপলোড কৰিলা হিকনি কৰিলা মেট্ৰিকৰ যদি কিবা ডকুমেন্টস লাগে যিখিনি লাগে কৰি দিলা আপলোড কৰি দিলা কাউন্সেলিংৰ কাৰণে তাৰ পিছত কৰিব লাগিব প্ৰিফাৰেন্স এড
সেই প্ৰিফাৰেন্সৰ লগতে কাট অফৰ ৰিলেটেড আছে সেই প্ৰিফাৰেন্সৰ লগত তোমাৰ হেতু কাট অফ ধৰা মই আৰু তুমি সাপোজ ধৰি লোৱা মই ধৰা বোলে কিমান মাৰ্ক পাইছো মই ধৰা 50 মাৰ্ক পাইছো 50 মাৰ্ক পাই মই ক'ত প্ৰিফাৰেন্স দিলো মানে সিট বিচাৰি আছো তুমি ক'ত সিট বিচাৰা হেতু হল প্ৰিফাৰেন্স তো ইয়াৰ আগতে কি হল কিছু মানে তাতে জাস্ট দুটা প্ৰিফাৰেন্স এড কৰি দিছিলে কাৰণ দুটা অপচন আহিলে প্ৰিফাৰেন্স 1 প্ৰিফাৰেন্স 2 কিন্তু এড মাৰি আকৌ এড কৰিব পাৰি তো দুটা প্ৰিফাৰেন্স দিলে তো হেতু তো দুটা দ্বাৰা মই যদি গুৱাহাটী আৰু ডিব্ৰুগড় দিত হও মই পাইছো 50 মাৰ্ক মই সিট নাপাও কিন্তু 50 কৈ কম মাৰ্ক পাও প্ৰিফাৰেন্স 8-10টা মান এড কৰি দিছিলে বঙাইগাঁও নলবাৰী এনেকৈ দি দিলে তিনিচুকীয়া দি দিলে তিনিচুকীয়া আৰামছে সিট পাই গ'ল সেই 50 মাৰ্ক পায় কিন্তু মই মাত্ৰ দুটা দিছো কাৰণ কি মই এখিনিয়ে বুজাব বিচাৰিছো যে হাই প্ৰফাইল থকা বৰ্তমান যিকেইটা পলিটেকনিক সেইকেইটাত বহুত ভাল মাৰ্ক পাই ষ্টুডেণ্টে কম্পিটিশ্যন কৰে অৰ্থাৎ আমাৰ প্ৰিফাৰেন্স এড কৰে ধৰা মই 50 মাৰ্ক পাই তাতে প্ৰিফাৰেন্স দিছো এতিয়া 60 55 70 মাৰ্ক পাই বহুত ষ্টুডেণ্ট প্ৰিফাৰেন্স দিছে তো সেইকেইটাক আগত সিট দি দিব মই 50 পাইছো মোক নিদিব প্ৰিফাৰেন্সত মই দিছো যদিও কিন্তু মোতকৈ বেছি মাৰ্ক ভাল মাৰ্ক পোৱা সেইখিনিক দি দিব কিন্তু চোৱা আকৌ 45 পাই বা 50 পাইও তিনিচুকীয়াত কোনোবাই আকৌ সিট পাই গ'ল কাৰণ তাতে প্ৰিফাৰেন্স বেছি ভাল মাৰ্ক পোৱাখিনি দিয়া নাছিলে তো সিট পাই গ'ল তো মই এতিয়াও ক'ব বিচাৰিছো যে তোমালোকে প্ৰিফাৰেন্স দিওতে বহুত কেইটা এড কৰিবা 26 মাৰ্ক পাই এজনী ছোৱালী আছিলে সিট লাগে এনেকৈ ধৰিছিলে যে সিটটো মোক লাগে তো প্ৰিফাৰেন্স এড কৰি দিছিলে দুটা তাৰ পিছত মই ব্যক্তিগতভাৱে যিমান পাৰো হেল্প কৰি মই প্ৰিফাৰেন্স এড কৰি দিলো প্ৰায় 30টা মান তাৰ পিছত সেকেন্ড এ থাৰ্ড কাউন্সেলিংত ইয়াৰ নামটো আহি গ'ল দুৰ্ভাগ্যবশত এডমিশন নললে জানাই বাদ দিছো ইয়াৰ নকৰোৱে তো এনেকুৱা হল তো প্ৰিফাৰেন্সৰ লগত কিন্তু বহুত কথা ইয়াতে লুকাই আছে তো কাট অফটো তোমাৰ প্ৰিফাৰেন্সৰ ওপৰত বেছ কৰিব এতিয়া ধৰা তুমি যদি 15 মাৰ্কো পাইছা 15 মাৰ্ক পাইছা এটা ধৰা হাইলাকান্দিত প্ৰিফাৰেন্স দিছা বহুত কেইটাত প্ৰিফাৰেন্স দিছা এটা কথা হল যে হাইলাকান্দিত যদি কোনো ষ্টুডেণ্টে বেছি ভাল মাৰ্ক পোৱাখিনি প্ৰিফাৰেন্স দিয়া নাই তুমি 15 মাৰ্ক পায়ে সিট পাই যাব পাৰা এটো হল এইবাৰৰ প্ৰিফাৰেন্সৰ ভিত্তিত বা অনলাইনৰ ভিত্তিত এনেকুৱা হৈ আছে কাট অফ কিন্তু আগত অফলাইনত যেনেকুৱা হৈছিল একদম একুৰেটলি হৈছিল সব একদম আমাক মাতিছিলে একদম সিলেকশন হৈছিলে একেবাৰে আমাৰ মেৰিটৰ ওপৰত অৰ্থাৎ মাৰ্কৰ ওপৰত যে ওপৰৰ পৰা আহিছিলে এই মাৰ্কখিনিকে মাতিছিলে কিন্তু এনেকুৱা সিস্টেম নাছিলে তো এইবাৰ সিস্টেম কৰি দিছে বা যোৱাবাৰৰ পৰা হৈ আছে সবে আমি কাউন্সেলিং কৰিব পাৰো তো কাট অফটো কিমান হ'ব তো হলেও কিছুমানে কিন্তু 34 পাই সিট পোৱা নাছিলে 2020ত 34 পাই আকৌ কিছুমান 40 মাৰ্ক পাই সিট পোৱা নাছিলে লাষ্টত কি হ'ল আকৌ কিছুমানে আকৌ 30 মাৰ্ক পাই সিট পাই গৈছিলে তো তুমি ক'ব নোৱাৰা প্ৰিফাৰেন্স ভালকে দিবা আৰু কাট অফ কেনেকুৱা যাব তোমালোকে যিখিনি ভাবি আছা ভবাতকৈ বেছি মাৰ্ক পোৱাখিনিয়ে পাব তুমি নাপাবা এনেকুৱা হৈ যাব কাৰণ কিছুমানে হাস্যকৰ কথা এতিয়া ৰিপ্লাই কি দিম 30 মাৰ্ক পাইছা বা 40 মাৰ্ক পাইছা বহুতে কৈ আছে গুৱাহাটীত পাম নে নাপাবা একদম নাপাবা গুৱাহাটীত তোমাৰ 50 ওপৰত যাবই লাগিব 60 মান পাব লাগিব 60 ৰ ওপৰত থাকিব লাগিব জেনেৰেল কাষ্টৰ কাৰণ গুৱাহাটীত সবে প্ৰিফাৰেন্স দিব গুৱাহাটী তাৰ পিছত যোৰহাট ডিব্ৰুগড় বঙাইগাঁও নগাঁও এইবোৰত বহুত ভাল এটা কাট অফ থকা আমাৰ পৰিলক্ষিত হৈছে আগৰ পৰা তো বহুত ভাল মাৰ্ক পোৱাখিনি ইয়াতে প্ৰিফাৰেন্স দিব তোমালোকে দিবা মই মানা কৰা নাই প্ৰিফাৰেন্স দিবা প্ৰথম প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স এনেকৈ আহি লাষ্টত আৰু কিছুমান প্ৰিফাৰেন্স দি থবা কাৰণ কাট অফ এতিয়া কোনো নিৰ্ধাৰণ নাই কলেজৰ ভিত্তিত কাট অফ হয় আগত অল ওভাৰ অসমৰ ভিত্তিত কাট অফ হৈছিলে বা তেনেকৈ মাতিছিলে তো মই যদি প্ৰথম দিনা যেতিয়া মই কাউন্সেলিঙত গ'লো তো মই গুৱাহাটী ডিব্ৰুগড় বা নগাঁও সবতে খালী আছিলে মই বিচাৰিলে ল'ব পাৰিলো হয় কিন্তু মই যোনে আগত গৈছে সিয়ে ল'ব পাৰিব আৰু বৰ্তমানটো আগত নাই সব একেলগে আমি কাউন্সেলিং কৰি আছো কিন্তু কম্পিটিশ্যন বোলে গুৱাহাটীত কিমানজন ষ্টুডেণ্টে বিচাৰিছে সিট আৰু হাইয়েষ্ট মাৰ্ক কিমান লৈকে আছে ধৰা যদি 100 জনে বিচাৰিছে তো প্ৰথম 20টা 30টা যদি সিট খালি থাকে কথা এটা ধৰিলো যে 50টা মান সিট খালি আছে তো প্ৰথম 50টা অৰ্থাৎ হাইয়েষ্ট মাৰ্ক পোৱা 50 জন ষ্টুডেণ্টে ল'ব সেইখিনিকটো নলয় কিন্তু যদি এনেকুৱা কলেজ আছে ধৰা কোনোবা এটা কলেজ তাত বোলে তোমাৰ প্ৰিফাৰেন্স সেট কৰিছে কিমান ষ্টুডেণ্টে ধৰা মাত্ৰ 20 জন মান ষ্টুডেণ্টে তাতে বিচাৰিছে অৰ্থাৎ প্ৰিফাৰেন্স দিছে যে ইয়াতে সিট পালে মই ল'ম ধৰা হাইলাকান্দিতে তাতে বিচাৰিছে 30 জন ষ্টুডেণ্ট ধৰা প্ৰিফাৰেন্স দিছে সিট বিচাৰিছে কিন্তু সিট পাইছে ধৰা কমসে কম 60টা দেন যি কেইটা এপ্লাই কৰিছে প্ৰিফাৰেন্স দিছে সবে সিট পাই যাবা কাৰণ বাকিখিনি ষ্টুডেণ্টে বিচাৰাই নাই তাত মই বিচাৰা নাই মোক কেনেকৈ দিব মই গুৱাহাটীত সিট নাপালো তথাপিও তাত নিদিয়ে কাৰণ মই প্ৰিফাৰেন্স দিয়া নাই মই বিচাৰা নাই কেনেকৈ দিব তো তাতে যদি 30 জন দিছিলা প্ৰিফাৰেন্স যদি কোনোবা 10 নম্বৰ পায়ো প্ৰিফাৰেন্স দি থৈছা তথাপিও তুমি সিট পাই যাবা কাৰণ তাতে সিট খালি আছে বেলেগে প্ৰিফাৰেন্স দিয়া নাই তুমি বিচাৰিছা তোমাক দিবই লাগিব বা দিবই তেনেকুৱা সিস্টেম হয় সেইকাৰণে কৈছো কোনো ধৰণৰ নিৰ্দিষ্ট কাট অফ এইবাৰ নাই যেটো অনলাইন প্ৰসেস সবকে কাউন্সেলিং কৰিব দিছে তুমি 2 মাৰ্ক পাইছা তথাপি কাউন্সেলিং কৰিব পাৰিবা কিন্তু প্ৰিফাৰেন্স তেনেকৈ দিবা কলেজৰ ভিত্তিত কাট অফ হ'ব কলেজৰ লগতে কম্পিটিশ্যন কিমানে বিচাৰিছে তাত সিট কিন্তু হেটোও নহয় বহুত ভাল মাৰ্ক পাব লাগিব তোমালোকে ভাবিছা কম মাৰ্কতে সিট পাই যাম নহয় মই যেনেকৈ কৈছিলো এটা আছিল আগৰ
যেনেকুৱা মই ক'লো এইবাৰ যদি তুমি 10 মাৰ্ক পাইছা পাই যাব পাৰা, কিন্তু ভাল কলেজখিনিত প্ৰিফাৰেঞ্চটো চবে দিবই, চিট পোৱাটো অলপ টান হ'ব। কিমান ভাবি আছা যে 34 35 সেইবোৰ, একচুৱেলি 40 তলত চিট পোৱাটো বহুত টান, কিন্তু সেই প্ৰিফাৰেঞ্চৰ ভিত্তিত বৰ্তমান পাই আছা 30 তলত। তোমালোকে যিখিনি ভাবি আছা এতিয়া ভাগ্য, যদি লাক ভাল থাকে পাব পাৰা, কিন্তু চিয়ৰ নাই। একচুৱেলি যদি অফলাইনত কাউন্সেলিং হল হয় তেতিয়াহ'লে তোমালোকে 40 তলত যিখিনি ষ্টুডেণ্ট আছে চিট পোৱা বহুত টান বা নাপালা হয়, কিন্তু অনলাইন হোৱাৰ কাৰণে প্ৰিফাৰেঞ্চ চিষ্টেমটো মই ক'লোৱে, সেইটোৰ ভিত্তিত তোমালোকে পাবা। আৰু ভাল মাৰ্ক লাগে, বৰ্তমান কম্পিটিশ্যন বহুত। তাতকৈ ডাঙৰ কথা বৰ্তমান তোমালোকে যেতিয়া ৰিজাল্ট চেক কৰি আছা তাতে তুমি কিমান মাৰ্ক পাইছা শ্ব' কৰিছে, তাৰপিছত তলত কি শ্ব' কৰিছে যে কিমান ষ্টুডেণ্ট তোমাতকৈ বেছি মাৰ্ক পাইছে। তো কিমান ষ্টুডেণ্ট বেছি মাৰ্ক পাইছে, ধৰা বোলে 3000 ষ্টুডেণ্ট তোমাতকৈ বেছি মাৰ্ক পাইছে আৰু তোমাৰ সমান মাৰ্ক কিমানে পাইছে বোলে 400 ষ্টুডেণ্টে পাইছে। তো তেতিয়াই তুমি গম পাবা যে মই চিট পাম নে নাই। চিট কিমান আছে 400 কিমান বা চিট খালী আছে, অৰ্থাৎ বেকেণ্ড আছে। অল অভাৰ অসমত কিমান আছিলে চিট 4500 মান চিট খালী আছে। তো 4500 ষ্টুডেণ্টে খেলব, বেছিটো ষ্টুডেণ্টক ল'ব নোৱাৰে। আৰু 11000 ষ্টুডেণ্টে এপিয়াৰ হৈছিলে, এক্সাম দিছে। তো কম্পিটিশ্যনটো বেছি এটা নহয়ও, চিট বহুত খালী, ষ্টুডেণ্টৰ সিমান এটা বেছি নহয়, প্ৰায় আধা। আৰু আধা ষ্টুডেণ্ট তোমালোকে চিট পাবা, বহুতো পাবা। সেইকাৰণে কৈছোঁ তোমালোকে যিমান ভাল কলেজ বিচাৰিছা কম মাৰ্ক পাই তোমালোকে কিন্তু তোমালোকে নাপাবা। আৰু তেনেকৈ যে ভাবি আছা যে মই 40 মাৰ্ক পাইছোঁ বা ডিব্ৰুগড় পাম নে, নগাঁও পাম নে, গুৱাহাটী পাম নে, নাপাবা। তোমালোকে প্ৰিফাৰেঞ্চ এড কৰোঁতে চবকে এড কৰি দিবা। প্ৰথম প্ৰিফাৰেঞ্চ দি দিয়া, প্ৰথম প্ৰিফাৰেঞ্চ তুমি এড কৰিবা গুৱাহাটী, তাৰপিছত নগাঁও, ডিব্ৰুগড়, যোৰহাট দি দিলা। তাৰপিছত আকৌ সেইবোৰ দি থবা, বোলে মৰিগাঁও, নলবাৰী বা তোমাৰ যিটো মন যায় সেইখিনিও দি থবা। ওচৰত যোনখিনি হয় সেইখিনিও দি থবা, নহ'লে সেইখিনিত নাপালে তলৰখিনিতো পাই যাব পাৰা। সেইকাৰণে কৈছোঁ প্ৰিফাৰেঞ্চ দিওঁতে বি কেয়াৰফুল। আৰু প্ৰিফাৰেঞ্চ কেনেদৰে এড কৰিব লাগে, কাউন্সেলিং যেতিয়া ষ্টাৰ্ট হ'ব 6 তাৰিখত মই এইটো যে তোমালোকক দেখুৱাই দিম, প্ৰিফাৰেঞ্চ এড কৰি দেখুৱাই দিম কেনেকৈ কৰিবা। কাৰণ ইয়াৰ পূৰ্বতে বহুতে ভুল কৰিছিলে, বহুত ডাঙৰ ডাঙৰ ভুল কৰি আকৌ বোলে তেতিয়া মেছেজ কৰে দাদা এতিয়া কি কৰোঁ কি নকৰোঁ। তাৰপিছত যিমান পাৰোঁ হেল্প কৰাৰ কাৰণে চেষ্টা কৰিছোঁ, ডিটিৰ লগত কণ্টেক্ট কৰি হওক বা মেইল কৰি হওক, যেনে তেনে কৰি হওক আকৌ প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যনটো পাই গৈছিলোঁ। যোৱাবাৰ তেনেকুৱা অপশ্যন এটা দিছিলে, কিন্তু এইবাৰতো নিদিব। ভাৰে ভাৰে ভুল কৰা, অনলাইন প্ৰচেছটো জনাৰ পিছতো, যিহেতু যোৱাবাৰ প্ৰথম হৈছিলে অনলাইনত কাউন্সেলিং এডমিশ্যন সেইবোৰ, তো এইবাৰ নিদিব চাগে। তো সেইকাৰণে বি কেয়াৰফুল, আগতে হ'বা, পিছত তোমালোকে মেছেজ কৰি বা পিছত তোমালোকে পস্তাই লাভ নহ'ব। প্ৰিফাৰেঞ্চ দুটা এড কৰাৰ কাৰণে কোনোবা এজনী ছোৱালী আছিলে, তাই 50 মাৰ্ক পাই চিট পোৱা নাছিলে, কিন্তু 30 তাৰপিছত 32 এইবোৰ মাৰ্ক পাই চিট পাইছিলে। তো কিমান বেয়া লাগিব পাৰে। তাৰপিছত মই নিজে সেইটো লৈ ডিটিত কণ্টেক্ট কৰি বা ডিটিক মেইল কৰি কৈছোঁ ছাৰ তেনেকুৱা ভুল হৈ গ'ল প্ৰিফাৰেঞ্চ এড কৰোঁতে, এতিয়া আমাক আকৌ প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যনটো দিব লাগে। তাৰপিছত দিছিলে, প্ৰিফাৰেঞ্চ এড কৰি দিলোঁ, ফৰ্থ কাউন্সেলিঙত বা থাৰ্ড কাউন্সেলিঙত চিট পাই গৈছে। তো তেনেকুৱা কথা এইবাৰতো নিদিব চাগে, কাৰণ এতিয়া চবেই জনা হৈছা বা ময়ো কৈ আছোঁ তোমালোকৰ লগত, আগতে শ্বেয়াৰ কৰি আছোঁ যে এনেকুৱা হ'ব। কিন্তু প্ৰিফাৰেঞ্চ দিওঁতে বি কেয়াৰফুল। আৰু কাট অফ কোনো ধৰণৰ নাথাকে, কলেজৰ ভিত্তিত কাট অফ হ'ব, ডাইৰেক্ট একদম অল অভাৰ অসমত কাট অফ কেনেকুৱা যাব সেইটো নহয়। আৰু যোৱাবাৰতো অবিচিৰ চিট নাইকিয়াই হৈ গৈছিলে, শেষ পাই গৈছিলে সোনকালে, ফাৰ্ষ্ট কাউন্সেলিং ছেকেণ্ড কাউন্সেলিং, তাৰপিছত বোলে অবিচিৰ নাই, জেনেৰেল কাষ্টত সোমাই যাবলগীয়া হৈছিলে, এনেকুৱা হৈছিলে। তো সেইখিনি পিছত আৰু আলোচনা কৰিম ডকুমেণ্টছ লৈ। সেই ডকুমেণ্টছৰ যেতিয়া আলোচনা কৰিম তেতিয়া তোমালোকে এইটো যে গম পাবা। আৰু তোমালোকে মেইনলি এতিয়া চেক কৰিবা, ৰিজাল্ট যেতিয়া চেক কৰি আছা কিমান ষ্টুডেণ্ট তোমাতকৈ বেছি মাৰ্ক পাইছে আৰু কিমানে কম পাইছে, তুমি কিমানত পজিশ্যনত আছা, তেতিয়াহ'লে নিশ্চয় অনুমান কৰিব পাৰিবা। আৰু প্ৰিফাৰেঞ্চ দিওঁতে ভালকৈ দিয়া, কোনো ধৰণৰ কাট অফৰ লগত কথা নাই। যদি কম মাৰ্ক পাইছা তথাপিও তুমি প্ৰিফাৰেঞ্চ বহুতকেইটা এড কৰি দিয়া, যিমান পাৰা চিট পাই যাব পাৰা। আৰু সেইটোৱে বাৰে বাৰে কৈ আছোঁ, বহুত কম মাৰ্ক পাই তোমালোকে যে বিচাৰা যে এইটো কলেজত পাম নে সেইটো কলেজত পাম নে। আৰু কিছুমানে কি কোৱা যে ব্ৰাঞ্চ হয়, যে মই ইলেক্ট্ৰিকেল পাম নে চিভিল পাম নে, সেইটোও তেনেকুৱা কম্পিটিশ্যন। কিমানে বিচাৰিছে নগাঁৱত ইলেক্ট্ৰিকেল, কিমান ষ্টুডেণ্টে বিচাৰিছে। ধৰা যদি চিট আছে 60টা, যদি এতিয়া 100-150 ষ্টুডেণ্টে বিচাৰে, দেন ওপৰৰ পৰা অৰ্থাৎ হাইষ্ট মাৰ্ক পোৱাৰ পৰা তললৈ আহিব আৰু যিমানখিনি দিব পাৰে দি দিব। আৰু যদি বিচাৰা নাই, নগাঁৱত যদি 60টা চিট খালী আছে, যদি 30 জনে বিচাৰা, যিকেইটা বিচাৰিছে গোটেইকেইটাক দি দিব। এতিয়া যদি তুমি মাত্ৰ 20 মাৰ্ক পাই বিচাৰিছা তোমাক দি দিব, কিন্তু সেইটোতো নহয়, চবেই প্ৰিফাৰেঞ্চ দিবই বহুত ষ্টুডেণ্ট। তো সেইটোৱে কথা। তোমাৰ এতিয়া নিশ্চয় অনুমান কৰিব পাৰিছা, এতিয়া কোনো ধৰণৰ নিৰ্ধাৰণ কাট অফ দিব নোৱাৰোঁ, কলেজ ৱাইজ যিহেতু হয়, প্ৰিফাৰেঞ্চৰ ভিত্তিত হয়। ইয়াৰ আগতে যেনেকৈ অফলাইন হৈছিলে, মই একদম একুৰেটভাৱে মই কাট অফটো শ্বেয়াৰ কৰি দিছিলোঁ যে ইমানৰ তলত নাহিব চাগে বা ইমান হ'ব। তো তেনেকুৱা হৈছিলে, মোৰ কথাখিনি A to Z একদম তোমাৰ যিখিনি কৈছিলোঁ সত্য প্ৰমাণিত হৈছিলে যে তেনেকুৱাই গৈছে কাট অফ, বা সিমানেই ষ্টুডেণ্টে চিট পাইছিলে। কিন্তু অনলাইন প্ৰচেছটো কোনে ক'ত বিচাৰে, প্ৰিফাৰেঞ্চ ক'ত দিয়ে ক'ব নোৱাৰোঁ। তো সেইকাৰণে কৈছোঁ তোমালোকে প্ৰিফাৰেঞ্চ দিওঁতে ভালকৈ দিয়া, আৰু কোনো ধৰণৰ টেনশ্যন নাই। A to Z গাইড পাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, যিখিনি মনত কুৱেশ্যন সেইখিনি। আৰু এই পেইড পলিটেকনিকৰ লগত মই একদম অত্যন্তভাৱে জড়িত, কাৰণ মই ইয়াৰ ওপৰত ভিডিঅ' বনাওঁ বা মই নিজেও গম পাওঁ, ময়ো ফেচ কৰিছোঁ, বা বহুত ষ্টুডেণ্ট মোৰ লগত কণ্টেক্টতো আছে, যিখিনিৰ পৰা মই নিজেও ইনফৰমেশ্যন পাওঁ কোনে কিমান মাৰ্ক পালে বা কি চলি আছে। তো সেইকাৰণে মোৰ থুলমূল আইডিয়া এটা আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, কোনো ধৰণৰ প্ৰব্লেম হ'ব নিদিওঁ।
আগত যেনেকুৱা হৈছিলে সেইবোৰ প্ৰব্লেম যাতে নহয় কিন্তু তোমালোকে ফলো কৰিব লাগিব বলে দাদা আজিহে আপোনাৰ চেনেলটো চাইছো তো এইখিনি যে মই এনেকুৱা ভুল হৈ গ'ল এতিয়া কি কৰো হেতে প্ৰব্লেম হৈ যায় সবৰ মাজত শেয়াৰ কৰি দিয়া ভিডিওটো জুনে জুনে এবাৰ পেট এক্সাম দিছে পলিটেকনিক পঢ়িম বুলি ভাবিছে সবে যাতে এ টু জেড গাইড পায় কোনো ধৰণৰ প্ৰব্লেম যাতে নহয় বহুত ডাঙৰ ডাঙৰ এইবোৰ প্ৰব্লেম এটা টেনচনত পৰি থাকে ষ্টুডেণ্টখিনি সেইকাৰণে মেছেজ কৰে বা কল কৰে বহুত আহি যায় মই গম পাওঁ তো সেইকাৰণে কৈছো আগতীয়াকৈ বস্তুখিনি জানি থলে ভাল হ'ব তো তোমালোকে সবৰ মাজত শেয়াৰ কৰি দিবা তো আজিলৈ ইমানে থ্যাংক ইউ